মাত্ৰ 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কেইবাটাও ভেকেন্সি। বৰ্তমান ভাৰত চৰকাৰৰ পৰা আপোনালোকলৈ 2026 চনৰ জানুৱাৰী মাহত কেইবাটাও ভেকেন্সি মুকলি কৰা হৈছে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত। 2026 চনৰ জানুৱাৰী মাহত আপোনালোকৰ 7টা এই ভাল ভেকেন্সি আপোনালোকলৈ লৈ আহিছোঁ। পোনপ্ৰথমতে আপোনালোকক জনাবলৈ বিচাৰিছোঁ CRPF কনষ্টেবল ৰিক্ৰুটমেণ্ট 2026 আপোনালোকক শ্বৰ্ট ফৰ্মত দেখাই আছোঁ। আৰু যদি আপোনালোকে সম্পূৰ্ণ ডিটেইলছ জানিব বিচাৰে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকত গৈ ক্লিক কৰিলে আপোনালোকে সকলো ডিটেইলছ জানিব পাৰিব। সো বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আৰম্ভ কৰোঁ। তাৰ লগতে আপোনালোকক জনাওঁ যে যদিহে মোৰ চেনেললৈ আপোনালোকে নতুনকৈ আহিছে, মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থ'ব। ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তেতিয়া আপোনালোকে পাই থাকিব। CRPF কনষ্টেবল ৰিক্ৰুটমেণ্ট 2026 ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে CRPF, পোষ্ট নেম হৈছে কনষ্টেবল GD, য'ত আছে টোটেল পোষ্ট 5500টা আৰু এপ্লাই মোড হ'ব অনলাইন। মেল এণ্ড ফিমেল দুয়োটা কেণ্ডিডেটে এপ্লাই কৰিব এই পদবিলাকৰ কাৰণে। চেলাৰী হ'ব 21700 টকাৰ পৰা 69100 টকালৈকে উইথ এক্সট্ৰা এলাউন্সেছ থাকিব আপোনালোকৰ। চিলেকশ্যন প্ৰচেছ কম্পিউটাৰ বেছ এক্সাম হ'ব, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। তাৰপাছত চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত কম্পিউটাৰ বেছ এক্সাম হ'ব। তাৰপাছত জব লোকেশ্যন হ'ব ইয়াৰ অল ইণ্ডিয়া। এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 23 বছৰ বয়সৰ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। লগতে এজ ৰিলেকশ্যন আছে ST/STৰ কাৰণে 5 বছৰ আৰু OBC MOBCৰ কাৰণে আছে 3 বছৰ। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC কেণ্ডিডেটে দিব লাগিব 100 টকাকৈ, SC/STৰ কাৰণে নীল, পে'মেণ্ট মোড হ'ব আপোনালোকৰ অনলাইন। তাৰপাছতে কোৱালিফিকেশ্যন মাত্ৰ 10 পাছ কৰিলে আপোনালোকে এই পদবিলাক এপ্লাই কৰিব পাৰিব অতি সহজতে। এতিয়া জানি লওক ডকুমেণ্টছ কি লাগিব। ডকুমেণ্টছৰ ক্ষেত্ৰত আধাৰ কাৰ্ড, মাৰ্কশ্বিট আপোনালোকৰ ক্লাছ 10ৰ, তাৰপিছত মোবাইল নম্বৰ যিটো ৰেজিষ্টাৰ কৰা হ'ব লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ইমেইল ID, ছিগনেচাৰ আৰু কাষ্ট চাৰ্টিফিকেট লাগিব। তাৰ পিছৰটো হৈছে ভেকেন্সি যিটো GDS পোষ্ট অফিচ ৰিক্ৰুটমেণ্ট 2026 ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে ইণ্ডিয়া পোষ্ট অফিচ, পোষ্টৰ নাম হৈছে গ্ৰামীণ ডাক সেৱক। টোটেল পোষ্ট আছে 25500টা ভেকেন্সি। এপ্লাই মোড হ'ব অনলাইন। মেল এণ্ড ফিমেল দুয়োটা কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। চেলাৰী আপোনালোকৰ 32000 টকাৰ পৰা ষ্টাৰ্ট হ'ব উইথ এক্সট্ৰা এলাউন্সেছ থাকিবই। তাৰ লগতে এজ লিমিট হৈছে 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেটে ভেকেন্সিবিলাক এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC 100 টকাকৈ কাটিব লাগিব, ফৰ SC/ST নীল আৰু মোড হ'ব আপোনালোকৰ অনলাইন। কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মাত্ৰ 10 পাছ কৰিলে আপোনালোকে পদবিলাক এপ্লাই কৰিব পাৰিব। আৰু ডকুমেণ্ট ছেম আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, 10 ক্লাছ আপোনাৰ মাৰ্কশ্বিট লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, ইমেইল ID, কাষ্ট চাৰ্টিফিকেট, পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ আৰু এজ প্ৰুফ। তাৰ পাছতে তৃতীয়টো হৈছে আপোনালোকৰ যিটো পোষ্ট অফিচ নিউ ৰিক্ৰুটমেণ্ট 2026 ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে ইণ্ডিয়ান পোষ্ট অফিচ, পোষ্টৰ নাম হৈছে MTS, পোষ্টমেন, মেইল গাৰ্ড, তাৰপিছত পাৰ্চনেল এছিষ্টেণ্ট ক্লাৰ্ক, তাৰপিছত ইয়াৰ যিটো PA হ'ব তাত টোটেল পোষ্ট আছে 50000টা ভেকেন্সি। মোড হ'ব আপোনালোকৰ অনলাইন। মেল এণ্ড ফিমেল কেণ্ডিডেট দুয়োটাই এপ্লাই কৰিব পাৰিব। চেলাৰী 18000 পৰা 81000 টকালৈকে বৃদ্ধি পাব। এজ লিমিট 18 পৰা 45 বছৰ বয়সৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এয়া হৈছে আপোনালোকৰ কাৰণে মাল্টিপল ভেকেন্সি, য'ত MTS আছে, পোষ্টমেন আছে, মেইল গাৰ্ড আছে আৰু ক্লাৰ্ক আছে। তাৰ পাছতে এপ্লিকেশ্যন ফিজ OBC জেনেৰেলে কাটিব লাগিব 100 টকাকৈ, SC/ST নীল আৰু মোড হ'ব আপোনালোকৰ অনলাইন। কোৱালিফিকেশ্যন 10 পাছ হ'লে হ'ব, 12 পাছ হ'লে হ'ব বা গ্ৰেজুৱেশ্যন কৰা কেণ্ডিডেটো এপ্লাই কৰিব পাৰিব। ডকুমেণ্টছ আপোনালোকৰ ছেম, আধাৰ কাৰ্ড, পান কাৰ্ড লাগিব, তাৰপিছত ইমেইল ID, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ লাগিব, তাৰপিছত আপোনালোকৰ ক্লাছ 10 বা 12ৰ আপোনালোকৰ মাৰ্কশ্বিট লাগিব। তাৰপাছতে ইয়াতো অন্য এটা ভেকেন্সি হৈছে HDFC বেংকৰ ফালৰ পৰা ৰিক্ৰুটমেণ্ট, যিটো এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে ভেকেন্সি আছে, ব্ৰাঞ্চ মেনেজাৰ আছে, ক্লাৰ্ক আছে, তাৰপিছত কালেকশ্যন অফিচাৰ আছে, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ আছে, ফাইনেন্স মেনেজাৰ আছে আৰু জেনেৰেল মেনেজাৰ আছে। পোষ্টৰ নাম হৈছে মেনেজাৰ হেল্পাৰ। টোটেল পোষ্ট আছে 12500টা ভেকেন্সি। মোড হ'ব আপোনালোকৰ অনলাইন আৰু ল'ৰা ছোৱালী সকলোৱে এই পদবিলাক এপ্লাই কৰিব পাৰিব। জব টাইপ হৈছে ফুল টাইম আপোনালোকৰ পাৰ্মানেণ্ট জব হ'ব। এক্সপিৰিয়েঞ্চ আপোনালোকৰ ফ্ৰেছাৰ এক্সপিৰিয়েঞ্চ। চিলেকশ্যন প্ৰচেছ পোনপ্ৰথমতে ইণ্টাৰভিউ হ'ব, তাৰপাছতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। চেলাৰী আপোনালোকৰ গুড চেলাৰী এতিয়া ইয়াত সম্পূৰ্ণকৈ উল্লেখ কৰা নাই, আপোনালোকৰ ডিটেইলছত দি দিম, আপোনালোকৰ লিংক দি আছে, তাত গৈ ক্লিক কৰিলে সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিব। এজ আপোনালোকৰ 18 পৰা 45 বছৰ বয়সৰ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইয়াত এপ্লিকেশ্যন ফিজ নাই, আপোনালোকে বিনামূলীয়াকৈ এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন 10 পাছ বা 12 পাছ, গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেটছ ষ্টাৰ্ট হ'ব। এতিয়া এইটো ইম্পৰ্টেণ্ট মানে আপোনালোকৰ এতিয়া বৰ্তমান এপ্লাই হৈ আছে। HDFC বেংকৰ যিখিনি পোষ্ট আছে সেই পোষ্টখিনি আপোনালোকৰ কাৰণে এপ্লাই হৈ আছে। ডকুমেণ্টছ আপোনালোকৰ ছেম।
তাৰ পাছতে হৈছে চেন্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট, য'ত আছে পোষ্ট 8600টা ভেকেঞ্চি, ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। 18 পৰা 42 বছৰ বয়সলৈকে এজ আছে। চিলেকশ্যন প্ৰচেছ পোনপ্ৰথমতে এক্সাম হ'ব, ইণ্টাৰভিউ হ'ব, তাৰ পাছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। চেলাৰী 18,500 টকাৰ পৰা 56,100 টকালৈকে বৃদ্ধি পাব। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC 100 টকাকৈ কাটিব লাগিব, SC STৰ কাৰণে নীল, মোড হ'ব আপোনালোকৰ অনলাইন। কোৱালিফিকেশ্যন 10 পাছ, 12 পাছ, ITI কৰা হ'লে বা গ্ৰেজুৱেশ্যন কৰা হ'লেও আপোনালোকে পদবিলাক এপ্লাই কৰিব পাৰিব আৰু ডকুমেণ্টছ আপোনালোকৰ ছেম হ'ব। তাৰ পাছত আপোনালোকৰ লাষ্ট যিটো হৈছে যিটো সমাজ কল্যাণ বিভাগ ৰিক্ৰুটমেণ্ট, সমাজ কল্যাণ ৰিক্ৰুটৰ ফালৰ পৰা ৰিক্ৰুটমেণ্ট হৈছে, তাত আপোনালোকৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পদবিলাক উলিয়াইছে, য'ত ক্লাৰ্ক আছে, এছিষ্টেণ্ট টিচাৰ আছে, নাৰ্ছ আছে, লাইব্ৰেৰীয়ান আছে, ছুপাৰভাইজাৰ আছে, কম্পিউটাৰ অপাৰেটৰ আছে আৰু হেল্পাৰ, ড্ৰাইভাৰ আৰু চিকিউৰিটি গাৰ্ডৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে। পোষ্ট আছে টোটেল 8,750টা। এই পদবিলাক আপোনালোকে অনলাইনৰ যোগেদি এপ্লাই কৰিব পাৰিব আৰু ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। 18 পৰা 45 বছৰ বয়সৰ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত পোনপ্ৰথমতে ৰিটেন এক্সাম হ'ব, ইণ্টাৰভিউ হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু চেলাৰী 5,200 টকাৰ পৰা 20,200 টকালৈকে বৃদ্ধি পাব। কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ছেম, 10 পাছ, 12 পাছ, গ্ৰেজুৱেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ডকুমেণ্টছো আপোনালোকৰ ছেম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভাল লাগে আপোনালোকে ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি প্ৰথমবাৰ বাবে মোৰ চেনেললৈ আহিছে, মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে আপোনালোকে সিমান সোনকালে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। তো বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।